চাউল পায় নাপায় চাউল পায় নাপায় যোৱা 4 তাৰিখৰ দিনা ইয়ালৈ আহিছিলো যেতিয়া মানে অৰুণোদয় ফৰ্ম দিছে বুলি কৈছিলে আমি বাৰে বাৰে অৰুণোদয় ফৰ্ম আমি কাগজ পত্ৰ জমা দিয়া হৈছে আমি একেবাৰে দৰিদ্ৰ ৰেখাৰ তলৰ মানুহ যেতিয়া আহিছিলো আমাক প্ৰথমতে লিষ্টটো দেখাবলৈ বেয়া পাইছিলে তাৰ পৰা আমি সেক্ৰেটাৰী ছাৰৰ লগত যেতিয়া আলোচনা কৰিছিলো সেক্ৰেটাৰী ছাৰে কৈছে যাতে এই কামটো যিয়ে কৰিছে সিহে কৰ্তন কৰিছে মই এইবোৰ নাজানো ইয়াৰ লগত মই জড়িত নাই সেক্ৰেটাৰী ছাৰে নিজৰ মুখেৰে কথাষাৰ কৈছিলে নাই পোৱা আমি একেবাৰে দৰিদ্ৰ ৰেখা মই প্ৰতিবাৰে পঞ্চায়তলৈ আহিলেও অনুৰোধ কৰো আমাৰ সম্পূৰ্ণৰূপে ঘৰ চাৰ্ভে কৰিবলৈ আৰু ঘৰ চাৰ্ভে কৰিবলৈ নাযায় চাউলৰ কাৰ্ডত এটাকৈ অৰুণোদয় দিয়া হ'ব বুলি তাৰপিছত এতিয়া আমি জানো যাতে যদি অৰুণোদয় ফৰ্ম ভিতৰত আছে আমাক দিয়ক আমি ৰেচন কাৰ্ড লৈ আহিছো সেইটোকে কৈছো যোনসকল চৰকাৰক অনুৰোধ কৰিছো যাতে হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ যোনসকল মানুহক যাতে এই চাউলৰ কাৰ্ড দিছে সেইসকল মানুহক ধনী দুখীয়া সকলোকে দিবলৈ কৈছে কিন্তু তেওঁ বাদ বিচাৰ কৰি দিবলৈ কৈছে তেওঁ মেম্বাৰ পাতি দিছে কিবা পাতিছে সেইসকলক বাদ বিচাৰ কৰি তেওঁলোকে আমুকক দিব লাগে তামুকক দিব লাগে তেওঁলোকে আলোচনা কৰি দিব লাগে কিন্তু তেওঁলোকে কাৰোবাক ধনীক দিয়ে কাৰোবাক মানুহ পইচাই যায় বোলে উত্তৰ ধেমাজি মোক কি অৰুণোদয় নাই পোৱা প্ৰথম ফিল-আপ কৰিছিলো কিন্তু মোৰ লেখীয়া এজনী মানুহ নালাগে কিন্তু কিছুমান বিকলাংগ আছে বিধৱা আছে কিছুমান মাটি নাই বাৰী নাই তেওঁলোকক মাটি পইচা দিয়ে কিন্তু মই বিকলাংগ আৰু বিধৱা মেইন সেইটো দিছিলে তাৰপিছত দুখীয়া শ্ৰেণীখিনিয়ে চবেই পাব লাগে কোনেও পাব নালাগে বুলি কোৱা নাই চবেই মই আগতে এবাৰ পালো তাৰপৰা মই লোকৰ ভৰিয়ে হাতে ধৰি তাৰপিছত মই এতিয়া 4 কোটা পালো কুট মূল নোলালে মোৰ কোনে কৰিলে এইটো মই অভিজিতৰ হাতত কাগজ দিছিলো অভিজিতে নাই ধাই বাতি তলত থৈছে যদি অভিজিতে দিলেহেঁতেন আজি মোৰ এইটো নাম কেতিয়াও কাট খাব নোৱাৰে মই সেক্ৰেটাৰী ছাৰৰ ওচৰত মই সেক্ৰেটাৰী ছাৰে মোক এবাৰ মাতিলে তুমি পোৱা নাই আগতে এবাৰ কাটি দিলে দলিনত চহী কৰিব লাগে বুলি কৈছিলে মোৰ সেইদিনাখনি নামঘৰত কিবা আছিলে মই সেয়া বাদ দি পেলাই মই সেক্ৰেটাৰী ছাৰৰ ওচৰত চহী কৰিছো চহী কৰাৰ পাছত নাপালো মই চেক কৰিবলৈ ক'লে মই নাপালো নেপোৱাৰ কাৰণে মই লোকৰ ভৰিয়া হাতে ধৰি পইচা দি পেলাই মোৰ লোকৰ ওচৰত কৰিলো এতিয়া ননঙুৱা মই বিকলাংগ গোটেই গাঁওখনে মই ক'ৰবাৰ বোৱাৰী নহয় ক'ৰবাৰ জীয়ৰী নহয় গাঁৱৰে বোৱাৰী মই গাঁৱৰে জীয়ৰী এইটো কি মোক জন্মৰ পৰা মানুহে নাই দেখা নেকি চাৰ্টিফিকেট পৰ্যন্ত মোৰ আছে মই আজি লৈ আহিছো এইখন চাৰ্টিফিকেট মই লৈ আহিছো কি চাই পেলাই সি কাটিলে কি চাই কাটিলে এইখন কি চাই মোক কাটিলে আজি মই আগতে অৰুণোদয় পাইছিলো পাই মোৰ এতিয়া সেইবাৰ সিহঁতি 2বাৰ কাটিলে এবাৰ মই এবাৰ ভৰিয়া হাতে ধৰি পেলাই মই 4,000 টকা দি কৰিছিলো এতিয়া কেলে কাটিব লাগে এবাৰ মই অভিজিতৰ হাতত এতিয়া মই কাগজ দিছিলো কি নিশ্চয় ধাৰ পাতি তলত থৈছে নমস্কাৰ মোৰ নাম গীতা বৰা মই উত্তৰ ধেমাজি পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ 108 নং বুথৰ পৰা মই আগৰ পৰা পাই থকা অৰুণোদয় 0.1 পৰা পাই থকা এতিয়া যিজন পখেন বৰুৱা বুলি উত্তৰ ধেমাজি 2 নং ৱাৰ্ডৰ এই 100 নং মানে হেৰিও কমিটি মানে মানুহ কৈছে সেই পখেন বৰুৱা সম্পূৰ্ণ কাটিছে আৰু মই এতিয়া সমস্যাত পৰিণত হৈছো কি যেনে গ'লে মই অকমান দুখীয়া পৰ্যায়ৰ মানুহ দৰিদ্ৰ সীমা ৰেখা মানুহ তেওঁলোকে বিপিএল খন দিছে আৰু এইখন মোৰ বিপিএলো সাক্ষী আছে যত বছৰ মই তেনেকে মই এখন মোৰ বিপিএল সম্পূৰ্ণ সাক্ষী আছে এই বিপিএলৰ দ্বাৰাই মই মোৰ পৰিয়ালটো পুহি আছো মোৰ পৰিয়ালত 6জন ব্যক্তিয়ে বিপিএলৰ চাউল পায় আৰু এগৰাকী সৰু ছোৱালীয়ে চাউল নাপায় মই এনেদৰে পৰিয়ালটো পুৰা পাই থকা তেখেতলোকে এতিয়া চক্ৰান্ত মানে কি সুযোগত কাটিছে যদি মই ধনী তেওঁলোকে ধনী বুলি চাপকে বিপিএল খন মোৰ লৈ যাক নালাগে নহয় জানো আৰু যদি বোলে মোৰ আৰ্থিক অৱস্থা মই এতিয়া বৰ্তমান লিষ্টৰ নামেই অহা নাই অৰুণোদয় নাম নাই অহা তেখেতলোকে নেপাওঁ বুলি কৈ দিছে নমস্কাৰ নেপাওঁ বুলি কৈ দিছে মই নিৰুপৰ্বা দেউৰী মই এতিয়া উত্তৰ ধেমাজি পঞ্চায়তত হৈছিলে কিন্তু এতিয়া 10 নং ৱাৰ্ড কিন্তু মোক এতিয়া বৰ্তমান মোৰ নামটো কাটি দিছে অৰুণোদয় মোৰ মানুহটো বৰ্তমান আগতে জেলত আছিলো জেলত 10 বছৰ আছিলে সেই 10 বছৰত মই সেইটো আমাৰ কিবা
চাউলৰ খাতৰ সেইটো মেম্বাৰটো লক্ষৰাম দাদাই মোক দিছিলে দেই। সেইটো প্ৰথম ওলাওঁতে দিছিলো। আপোনাৰ অৰুণোদয় কাটিলে কেতিয়া? এতিয়া নাম নাই, নাম নাই। আগতে পাই আছিলো। পাই আছিলো। এতিয়া সেই চনত এতিয়া নামটো নাহে আৰু এতিয়া নামটো নাহে। পোৱাই নাইকিয়া ঢেৰ কৰিছো পোৱা নাইকিয়া এনেকুৱা নহয়। আমি পোৱা কিন্তু এতিয়া খাটি লোকৰ হাজিৰা কৰি খাওঁ কিন্তু এই মাটি এবিঘা চিন্তাও নমস্কাৰ, মোৰ নাম মিনু হাজৰিকা। আমি অৰুণোদয়ৰ কাৰণে কাগজ একদম দি ভাগৰি গৈছো আৰু মানুহজনে আমি পইচাও লৈছে আমাৰ পৰা এই পখেন বৰুৱা আৰু উমেশ্বৰ শইকীয়া অৰুণোদয়ৰ কাৰণে ফিলাপ কৰিবৰ কাৰণে মানুহজনে পইচা নিদিয়ে। আমি কি কৰো, আমি তাঁত বৈ পেলাই চাদৰ বেছি এই মনে মনে পইচা দিছো। এতিয়া দি ভাগৰি গৈছে। মানুহজন হাজিৰা কৰে, ছোৱালী 3জনী পঢ়ুৱাই আছো। তথাপিতো এতিয়া নামটো বাৰে কাটি দিয়ে। এতিয়ালৈকে নাম অহাই নাই। কিন্তু সেইবিলাকে নিজৰ পৰিয়ালক অকল পৰিয়াল বিলাকক হেড লিডাৰ কেইটাই অকল নিজৰ ঘৰ বোৱাৰী জীয়াৰী একদম মাত সেইবিলাকক একদম নিজৰ পৰিয়ালক দিছে। মই প্ৰথমৰ পৰাই পাইছো। মোৰ নাম নিৰ্মলা দত্ত আৰু ঘৰত এগৰাকী বিধৱা মহিলা আছে। এতিয়া য'ত মানে মই জমা দিছো তত ৰিজেক্ট আহিছে, নামটো আছে কিন্তু ৰিজেক্ট, গম পাইছে নাই? এতিয়া মোৰ ঘৰত মাটি নাই, মানুহজনে হাজিৰা কৰে। আৰু কি ক'ম মই? হয়, এই ধৰণে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে বিভিন্ন সময়ত কাটিছে বুলি কৈছে আৰু যিসমূহ কিছুমানে পাই থকা যিসকল মহিলা আছিলে সেই পাই থকা মহিলাও কাটিছে বুলি কৈছে। আৰু ক'ব লাগিব যে বিশেষকৈ ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু মইতো 8,000 পাই আছো এতিয়ালৈকে। মই এতিয়া মোৰ কাটন গৈছে। মোক কেলে কাটিছে? মোৰ গাড়ী নাই, মটৰ নাই, একো নাই। মোৰ অৱস্থা বেয়া, হাজিৰা কৰা মানুহ। মোক কেলে কাটিব লাগে? মোক দিব লাগে। সেইটো গাড়ী মটৰ থকা বিলাকক দিছে গাঁৱত, আমাক কেলে নিদিয়ে? আমাক হয়, এই ৰাইজে অভিযোগ উত্থাপন কৰিছে। অভিযোগ উত্থাপন কৰি বিভিন্ন সময়ত ৰাইজৰ অভিযোগ অনুসৰি আমি যি পঞ্চায়তৰ সচিব আছে, পঞ্চায়তৰ দায়িত্ব থকা বিষয়া, এই বিষয়াৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিভিন্ন অভিলাষী আঁচনিৰ ক্ষেত্ৰত এই আঁচনি অসম চৰকাৰে ৰূপায়ণ কৰিছে যদিও বিভিন্ন সময়ত এতিয়া ইয়াত অনিয়ম বা আছে যদিও মই অটো অফিচত চাহ পানী দুনি খুৱাওঁ, অটো ৰাইজক মিটিং চিটিং কৰিবলৈ সহায় কৰোঁ। মোক আজিলৈকে ঘৰ এটা অনুৰোধো দিয়া নাই। ডকুমেণ্ট যিবাৰে বিচাৰে সেইবাৰে দিওঁ, কিন্তু আজিলৈকে মোক একো এটা দিয়া নাই। দিম বুলি কয়, কিন্তু নামো নেদেখুৱাই, হেৰিও নেদেখুৱাই। বেটাৰীক্ষা ভাড়া নামত তেখেতলোকে কেতিয়াও ইমান টকা খৰচ নকৰিলেহেঁতেন। বেয়া লাগে। একবি মোবাইলত থকা কাগজ উলিয়াবলৈ একবি দাদা কি ক'ব? আপুনি আহি কি দেখিলে? ইয়াতে দেখিছো মানে কি ইয়াতে সম্পূৰ্ণ বস্তুটো ৰাজনৈতিক চিষ্টেমৰ এটা ৰাজনৈতিক চিষ্টেমলৈ গৈ আছে। ৰাজনৈতিক চিষ্টেমত সকলো বস্তু সোমাই যাতে আমি নিবিচাৰো। আৰু বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি এটা আহ্বান জনাইছো। আজি আমি উপস্থিত আছো উত্তৰ ধেমাজি গাঁও পঞ্চায়তত। ইয়াত কিন্তু আমি যিটো পৰিস্থিতি আহি দেখা পাইছোহি যে যিসকল অৰুণোদয় পূৰ্বৰ যিসকল পাই থকা তেখেতলোকৰ যিটো তালিকা আছিলে সেই তালিকাৰ পৰা নাবুত নাচুতকৈ যিসকল প্ৰকৃতাৰ্থত পাই থকা
তালিকাখনৰ পৰা তেওঁলোকৰ নামবিলাক কৰ্তন হৈছে। আমি শুনি আচৰিত হৈছোঁ, এগৰাকী বিকলাংগ ছোৱালী তেওঁ পাই থকা অৰুণোদয়টো কি ধৰণে কাট খাই গুচি গৈছে। আৰু এটা কথা হৈছে, বাছনিৰ ক্ষেত্ৰত তেওঁলোকে আজি চৰকাৰে আজি এই অফিচৰ দ্বাৰা হৈছে নে এইটো ৰাজনৈতিক মেৰুকৰণত সোমাইছে আমি নাজানো। কিছুমান ৰাজনৈতিক নেতা পালি নেতাক তেওঁলোকে সেই তাৰ নাম বাছনিকৰণৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিছে। আজি চুবুৰীয়ে চুবুৰীয়ে ৱাৰ্ডে ৱাৰ্ডে গাঁৱে গাঁৱে সম্পূৰ্ণ তেওঁলোকে ৰাজনৈতিক চিষ্টেমৰ এটা দফা তেওঁলোকে এৰি দিছে। গতিকে আমি কেতিয়াও নিবিচাৰোঁ যে ৰাজনৈতিকভাৱে গুচি গ'লে তেওঁলোকৰ ৰাজনৈতিক দলৰ বাহিৰৰ যিসকল লোক আছে প্ৰকৃতাৰ্থত পাই থকা পাবলগীয়া সেইসকলৰ নামটো নিশ্চয় কৰ্তন হ'ব। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে কোনো কাৰণত এনেকুৱা ধৰণৰ আঁচনিবিলাক দুখীয়া দৰিদ্ৰৰ কাৰণে চৰকাৰে দিয়া আঁচনিবিলাকৰ ক্ষেত্ৰত সম্পূৰ্ণ 100% শুদ্ধতাৰে তেওঁলোকে কামবিলাক কৰিবলৈ চাওক। আজি যোগ্যজনক বঞ্চিত কৰি অযোগ্যজনক সেই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰাটো আমি কেতিয়াও মানি ল'ব নাই বিচৰা। আৰু এনেধৰণে গতি কৰিলে মানে আচলতে প্ৰকৃত দুখীয়াসকল কেনেকৈ স্বাৱলম্বী হ'ব। আমাৰ তাত প্ৰশ্ন আছে। গোটেই বস্তুটো ৰাজনৈতিক মেৰুকৰণে যদি মেৰিয়াই পেলাব বিচাৰে আমাৰ তাত প্ৰশ্ন আছে। আমি সেই ক্ষেত্ৰত আমি মাত মাতি আহিম আৰু মাত মাতি যাম। এনেকুৱাবিলাক বাছনিৰ ক্ষেত্ৰত সকলে আচলতে এইটো খুব এটা সুন্দৰ তদন্ত হ'ব লাগে। এনেধৰণৰ নাপাবলগীয়া মানুহে কিদৰে পাই আছে আৰু পাবলগীয়া মানুহ কিদৰে বঞ্চিত হৈছে। গাঁৱৰ যিবিলাক আচলতে চহা লোক আছে, প্ৰকৃতাৰ্থত খেতিয়কৰ লোক আছে, প্ৰকৃতাৰ্থত বিকলাংগ আছে, বিধৱা আছে, বিবাহ বিচ্ছেদৰ প্ৰাৰ্থী আছে, তাত এনেধৰণৰ প্ৰাৰ্থীবিলাকে সকলোৱে সদায় অগ্ৰাধিকাৰ পাব লাগে এনেকুৱা কিছুমান আঁচনিৰ ক্ষেত্ৰত, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত। কিন্তু ইয়াত এতিয়া আমি কৈ গৈছে, উপৰোক্ত আমাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আমাৰ নেতা এজন তেখেতে কৈ গৈছে যে ইয়াত চাৰিচকীয়া বাহনযুক্ত মানুহে ইয়াতে অৰুণোদয় আঁচনি পাইছে। ইয়াতে আপোনাৰ ধৰক আছাম টাইপৰ সুন্দৰ পকা ঘৰত থকা মানুহে তাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। 8-10 পুৰা মাটিৰ খেতি কৰা মানুহৰ ইয়াত আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। আকৌ ধৰক আপোনাৰ কাপোৰৰ ব্যৱসায় থকা ধুনীয়া ডাঙৰ ব্যৱসায় থকা মানুহৰ ইয়াৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। কাৰণ হৈছে তেওঁলোক অন্তৰ্ভুক্ত হোৱা আঁৰৰ মূল কথাটো হৈছে তেওঁলোক বিজেপিৰ মানুহ, তেওঁলোকে বৰ্তমান আজি চলিত ৰাজনৈতিক দলৰ মানুহ। গতিকে তেওঁলোকে পাবই। কিন্তু আমাৰ তাত প্ৰশ্ন আছে, তেওঁলোকে কিয় পাব? আমাৰ যিসকল প্ৰকৃতাৰ্থত পাবলগীয়া, যিসকল গাঁৱৰ আমাৰ বিকলাংগ বিধৱা এইসকলক বঞ্চিত কৰি সেইসকলে পোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু তাত আমি প্ৰতিবাদ আগবঢ়াইছোঁ। আমাক তেওঁলোকে বক্তব্য আগবঢ়াইছে। আপোনালোকে দেখিছে আমাৰ পাছফালে যথেষ্টখিনি মহিলা আছে। ইয়াতে উত্তৰ ধেমাজি গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ পৰা আহি পিনে ইয়াত মহিলাসকলে ইয়াত আহি পিনে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে কিদৰে আমাৰ নামটো কৰ্তন খালে, আমি পাই থকা ৰাইজে আমি কেনেকুৱা ধৰণৰ তালিকাৰ পৰা আমি কিহৰ কাৰণে বঞ্চিত হ'ব লগা হৈছে প্ৰশ্ন হৈছে। আৰু তেওঁলোকক যেতিয়া নাম ভৰ্তি কৰিবলৈ গৈছিলে এখন ফৰ্মৰ এগেইনষ্টত তেওঁলোকে 400-500 টকা ভৰিব লগা হৈছে। গতিকে এইটোতো হৈছেই। তাত চৰকাৰৰ কোনো তেনেকুৱা নিৰ্দেশনা নাই যে পইচাৰ এগেইনষ্টত তেওঁলোকে কাম কৰিব, এনেকুৱা ধৰণৰ কোনো নিৰ্দেশনা নাই। বিনা পইচাত একদম স্বচ্ছতাৰে এই অভিযানটো হ'ব লাগে আচলতে, আৰু খুব সুন্দৰকৈ তেওঁলোকে সেই তালিকাখন অন্তৰ্ভুক্ত হ'ব লাগে প্ৰকৃত পাবলগীয়াসকলে। এতিয়া আমাৰ এটাই দাবী, প্ৰকৃত পাবলগীয়াসকলক অন্তৰ্ভুক্ত কৰক, আৰু যিসকলে নাপাবলগীয়া কিছুমান ব্যক্তিয়ে ৰাজনৈতিক মেৰ পাছত সোমাই তেওঁলোকে পাবলৈ সক্ষম হৈ আছে তেওঁলোকক কৰ্তন কৰক। বৰ্তমানলৈকে আমি কথা পতা হোৱা নাই। আমি এই দাবী আমি তলৰ মহল বা ওপৰ মহললৈকে আমি দাবী জনাম। কাৰণ এই কথাটো আজি আমাৰ পৰিলক্ষিত হৈছে, আজি আমাৰ দৃষ্টিগোচৰ হৈছে কথাটো। ইয়াৰ আগত যদি আমি শুনিছিলোঁ আমি সময় দিব পৰা নাছিলোঁ। আজি কিন্তু আমাৰ ওচৰত আপত্তি গৈ পাইছেগৈ। গতিকে আপত্তি পোৱাৰ কাৰণে আমি যে পঞ্চায়ত অফিচলৈ আহিছোঁ, তেওঁলোকৰ সৈতে আমি কথা বতৰা পৰৱৰ্তী সময়ত হ'ম। আৰু কি কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিব লগা হৈছে এই বিষয়ে আমি জনা বুজা হ'ম তেওঁলোকৰ লগত। আমাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদলৈ মানে কি আমাৰ বিপুল স্বৰ্গীয়াৰীৰ লগত কেইজনমান ব্যক্তি গৈছিলে ইয়াৰ পৰা, মানে ক'লে কি অহাকালিলৈ উত্তৰ ধেমাজি গাঁও পঞ্চায়তলৈ আপোনালোকৰ নেতৃবৃন্দ যাব। তাতে মানে এটা সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ সমস্যাটো হ'ল কি, বিশেষকৈ পোনে অহাৰ লগে লগে উত্তৰ ধেমাজি গাঁও পঞ্চায়তত আপুনি দেখিছেই বহু ধৰণৰ মহিলা ইয়াত উপস্থিত হৈছেহি। তাতে চিধা চিধি 2-এগৰাকী বিকলাংগ মহিলাকো দেখিছোঁ, তেওঁলোকে অৰুণোদয় পোৱা নাই। আৰু বিবাহ বিচ্ছেদ হৈ থকা মহিলাও আছে আৰু বিধৱা মহিলাও আছে, তেওঁলোকে অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে আৰু ক্ষুভিত হৈছে। আৰু এনেকুৱা কেইগৰাকীমান দুখীয়া মানুহ ওলাইছে যাৰ চকুত চকু পানী, সামান্য 1200 টকাৰ লগত চকুত চকু পানী ওলাইছে। মানে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলক কৰ্তন কৰি যিসকল বিশেষকৈ পুলিং ষ্টেচনৰ যিবিলাক মেম্বাৰ পাতি দিছিলে, সেই মেম্বাৰকেইজনৰ ছত্ৰছায়াতে এই বাছনি সমিতিখন হৈছে বুলি ইতিমধ্যে পঞ্চায়তৰ সচিবে আমাক কৈছে। গতিকে এইটো হ'ব নালাগে। যিহেতু দুখীয়াৰ মাথাত ৰাম টাঙোন সোধাই ধনিক শ্ৰেণী ধনিক কনিক কৰি থোৱা আঁচনি এখন নহয়। যিহেতু পুনৰবাৰ মই কৈ দিছোঁ যে বিকলাংগ বিধৱা আৰু একেবাৰে দৰিদ্ৰ যি BPL কাৰ্ড হোল্ডাৰ, তাৰ ঠাইত কেইবাগৰাকীও আপোনালোকৰ কেমেৰা সন্মুখত ক'ব, কেইবাগৰাকীও কৈছে যে ইয়াত কাপোৰৰ দোকানৰ পৰা ধৰি 4-চকীয়া কেইবাখনো বাহন থকা মানুহো ইয়াত অৰুণোদয়ত সন্নিৱিষ্ট হৈছে। গতিকে কিহৰ পৰিপ্ৰেক্ষিতত এইটো হৈছে? আৰু কিছুমানে আটাইতকৈ ক্ষোভ প্ৰকাশ কৰিছে যে একেখিনি কাগজকে বাৰে বাৰে ফটো ষ্টেট কৰাই অৰুণোদয় দিম বুলি, আৰু 2-এজনে টকা সংগ্ৰহ কৰিছে বুলিও ইয়াত মানে বিভিন্ন মহলত ইয়াত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গতিকে ইয়াত আমি ভাবোঁ যে অসম জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ এটা উচিত তদন্ত হওক,
প্ৰকৃত যিসকল মহিলা, যিসকল বিকলাংগ, বিধৱা, প্ৰকৃত দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল মহিলা আছে তেওঁলোকে এই অৰুণোদয়ৰ পৰা যাতে বঞ্চিত নহয়। অন্যথা তেখেতলোকে আমাক কথা দিছে যে অহা শুকুৰবাৰে আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এইবিলাক কথা আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে নে বাৰু? বিভাগৰ কৰ্তৃপক্ষক আমি ইয়ালৈ আহো, আমাৰ একো কথাই নকয়। এতিয়া বাই ভনী চবকে অৰুণোদয় যেতিয়া কৰোণা হৈছে তেতিয়া পইচা 1000 দিছিলে, সেই পইচা 1000 চাউল দিছিলে, চাউলো নিদিলে। জীৱনত ঘৰ লেট্ৰিন একোৱে নাপাওঁ। 400 টকা লেট্ৰিন দিবলৈ আজিলৈকে সেই লেট্ৰিন ক'ত? যেতিয়া ইলেকশ্যন যাব হাৰিব তেতিয়া নিদিয়ে। তেতিয়া ইলেকশ্যনৰ কাৰণে ভোট বিচাৰি দিওঁ, কি অৰুণোদয় পইচা দিম, 10,000 টকা পইচা দিম, চাকৰি দিম, কিবা কিবি দিম, সেইবিলাক পাই আছে। ধনী 10 পুৰা মাতি আছে, 15 পুৰা মাতি আছে, এই চাউলৰ কাৰ্ডখন আছে আৰু তেওঁলোকে সেইসকলে পইচা পায়। চেহেৰাকেইটা চলে ধনী নে দুখীয়া, তেওঁলোকে চেহেৰা